আজি ভেচেলি আইতা ঘৰত থকা এবিধ শাকৰ বিষয়ে আপোনালোকক জনাম শাকবিধ কি শাক এইবিধ দেখিছেনে ৰাইজসকল আপোনালোকে এই শাকবিধ চিনি পাইছেনে বাৰু অ' ভেচেলি অ' অ' ৰাম বেয়া শব্দ নকলে ভিডিঅ' বনাব নোৱাৰে দেই এই শাকবিধৰ নাম কি শাকবিধ কি ৰাইজক কৈ দিয়ক কি ক'লে তিতামৰা মই ভালকৈ দেখাই দিছোঁ এই সকলোবোৰ এইবোৰে নহয় ন তিতামৰা এয়াও নহয় এই গোটেই কিজোপা তিতামৰা ইয়াৰ বনৌষধি গুণ কি আছে ইয়াৰ গুণ আছে ই গৰমত খাব পাৰে এইটো গৰমৰ কাৰণে 1 নম্বৰ জোৰণি শাক আৰু অন্য কাৰণে পেলুৰ কাৰণে এইটো হ'ল ঔষধ গতিকে এইবিলাক বৰ উপকাৰী বস্তু পৰাপক্ষত মানুহৰ ঘৰত এইবিলাক বস্তু থাকিব লাগে আৰু ব্যৱহাৰ কৰি থাকিব লাগে কাৰণ পেট যিবিলাক মানে পাচাব পায়খানা এই বস্তুটো মানে খাই থাকিলে পাচাব পায়খানা ক্লিয়াৰ হৈ থাকে মানুহৰ মানে শৰীৰটো ঠাণ্ডা হৈ থাকে পেলুৱে অপকাৰ কৰিব নোৱাৰে এই বস্তুটো মানে 1 নম্বৰ ঔষধ বুলিয়ে ক'ব পাৰি কাৰণ ইয়াৰ পাতটো কেঁচা হৈ থাকোঁতে দাইলত দি খাব পাৰে আৰু আপোনাৰ এই গছজোপা বুঢ়া হ'লে পাতটো মানে শুকুৱাই সেইটো তিতা শুকুতা কৰিব পাৰে তিতা শুকুতা বুলি যে কয় তিতা শুকুতা এই গছৰ পৰাই হয় মানে এইজোপা গছৰ পৰাই তিতা শুকুতাও বনাব পাৰে ৰাইজসকল আপোনালোকে চাই লওক দেই এইজোপা তিতা কি আছে তিতামৰা ন তিতামৰা আৰু তিতামৰাৰ পৰাই যেন তিতা শুকুতা হয় মই তিতা শুকুতা বুলি আকৌ বেলেগ বস্তু বুলি ভাবিছিলোঁ আজিয়ে একদম আইতাৰ মুখত গম পালোঁ ভেচেলি মুখত এই মুখ চুপতিজনী কৰা ইমান মুখখন বেয়া ৰাইজ এয়াই হৈছে তিতা শুকুতা আৰু এই মানে তিতামৰা আৰু তিতামৰাৰ পৰাই শুকুৱাই লৈ পিনি তিতা শুকুতা হয় ন ঢেৰ ছিঙিছে দেখোন ইমানখিনি ছিঙিব নালাগে নহয় আজি দাইলত দি ময়ো খাব লাগিব এফালে গৈছিলোঁ আজি গৰম সোমাই আহিছে দাইলত দি মই আজি গধূলি খাব লাগিব আজি তেন্তে একদম ডাঙৰ কথা এটা জানিলোঁ তিতামৰাৰ পৰাই তিতা শুকুতা শুকুৱাই পিনি তৈয়াৰ কৰে হয় নাই ইয়াৰ লগত কঁঠাল গুটি দিব পাৰে মানে এতিয়া কেঁচাতে এতিয়া দাইলত বনাম নহয় এই তিতামৰাটো দি লগতে কঁঠাল গুটি 10-15টা দি দিলে থপথপীয়া হৈ যাব তাৰপৰা যেতিয়া তিতা শুকুতাটো কেনেকৈ কৰে শুকুৱাই পিনি সেইটো কিহৰ লগত খাব পাৰি সেইটো এনেকৈ মানে খুব গৰমত আহিলে তাৰ ইমানকণমান মানে যেনেকৈ মানে টুট মাহ গৰমত তিয়াই থয় তাৰ পানীটো খাবৰ কাৰণে ইয়াকো তিয়াই থ'ব পাৰে তিয়াই পিনি অকণমান মানে মিচিৰিৰ লগত দি বস্তুটো চেকনিত চাকি ধুনীয়াকৈ সেইটো মানে যেনেকৈ চৰবত খায় তেনেকৈ খাব পাৰে মানে পেলু চেলুৰ কাৰণেও ভাল নি বাৰু পেলুৰ কাৰণে ভাল মইতো আগত কৈয়ে গ'লোঁ পেলুৰ কাৰণে ভাল আৰু গৰমৰ জোৰণি মানে জিৰণীয়া বস্তু হয় নাই ঠাণ্ডা বস্তু এইবিলাক বস্তু মানুহৰ বাৰীয়ে ঘৰে হ'ব লাগে কৰিব লাগে ৰাইজসকল মই দেখাই দিছোঁ তিতামৰা সেইদিনাখনি দিছিলে আমাক কিন্তু মায়ে এনেকৈ বান্ধি দিছিলে শাকটো টোপোলা বান্ধি বৰ ধুনীয়া হৈছিলে এয়াই হৈছে তিতামৰা বা তিতামৰাৰ পৰাই তিতা শুকুতা তৈয়াৰ কৰে মানে বনাই মানে আইতাৰ পৰা আৰু এবিধ শাকৰ বিষয়ে আমি জানো আহক আইতা দেখাই দিয়কচোন এইটো কি শাক ইয়াৰ নাম হৈছে পনৌনোৱা আৰু ডক্তৰবিলাকে ইউটিউবত দেখুৱাই এই গছজোপাৰ নাম হৈছে পনৌনোৱা আহি থাকক দেখিলে পনৌনোৱা ইয়াতো আছে এই শাকো হয় ই দৰবো হয় দৰবো হয় ইয়াৰ মানে এইটো সৰু সৰু ল'ৰা ছোৱালী মানে জিভাৰ ভেঁকুৰে পায়খানা হয় বগা বিজলুৱা মানে পায়খানা কৰে সৰু সৰু ল'ৰা ছোৱালীয়ে জিভাবিলাক ভেঁকুৰি যায় ঘাঁ লাগে এইটো মানে নিমুনীয়া টাইপৰ হয় গতিকে সেই সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো এটা ডাঙৰ ঔষধ এই সৰু ল'ৰা ছোৱালীৰ কাৰণে এই বস্তুটো এই পনৌনোৱা দৰকাৰ মানে এইটো কেনেকৈ খাব পাৰি এইটো খুৱাব নালাগে
ইয়াৰ লগত আৰু বস্তু আছে এতিয়া মোৰ বাৰীত নাই দেখুৱাবলৈ কৈ দিয়ক আপুনি আৰু বস্তু আছে এই বস্তুটো নিয়ম নীতি কৰি পিনে আনি মানে এনেই মানে তুলিলে নহ'ব দৰৱৰ কাৰণে ইয়াৰ নিয়ম আছে কথা আছে কাৰণ ইটো এজোপা বিৰিখ গছ গতিকে বিৰিখ দেৱতা হয় গতিকে আমি দেৱতাকে এই বস্তুটো বিচাৰিব লাগিব আমাৰ উদ্দেশ্যটো কথা কৈ কাৰণ সেই তেনেকৈ মানে নিয়মে নীতিয়ে কথাকেইটা কৈ মানে বিৰিখ দেৱতাক আমি বিচাৰি আনিব লাগিব আনি আৰু এটা বস্তু আছে সেই বস্তুটোৰ লগত মিলাই মানে এই সৰু ল'ৰা ছোৱালী এই মাইকী ছোৱালী হ'লে বাওঁ ভৰি মতা ল'ৰা হ'লে সোঁ ভৰি ইয়াক মানে হাতত পিচিব নালাগে এই বস্তুটো মানে দুইটা বস্তু মিলাই হাততে মানে বস্তুটো মানে মোহাৰি একেবাৰে মানে বস্তুটো মানে ৰস ওলোৱাকৈ মোহাৰিব লাগে মোহাৰি লৈ এই বস্তুটো ইনে খুৱাই দিব লাগে চামুচ খুৱাব নালাগে এইটো খুওৱা বস্তু নহয় খোৱা নহয় ন কিন্তু আমি শাক কৰি খাইছোঁ আকৌ এইটো শাকত খায় কিন্তু সেই দৰৱ যেতিয়া বনাম আমি তেতিয়া কিন্তু খুৱাব নালাগে বড়ি বনাব মানে এই মানে পূবৰ ফালে মূৰ কৰি মানে যিগৰাকীয়ে দৰৱটো দিয়ে সেই মানুহগৰাকীয়ে এই ভৰি তলুৱাত মানে একেটা উশাহতে মানে 3 ঘঁহা মাৰিব লাগে ভৰি তলুৱাখনত 3 ঘঁহা মাৰি বাউণ্ডেৰী পাৰ কৰি মানে দক্ষিণ ছাইডে বা পশ্চিম ছাইডে দৰৱটো পেলাই দিব লাগে ইয়াৰ 3 পালি ঘঁহি দিয়াৰ লগে লগে সেই মানে কেঁচুৱাটো বা শিশুটো মানে ল'ৰাটো বা ছোৱালীজনী সেই অসুখটোৰ পৰা আৰোগ্য হ'ব আৰু এইটো দাইলত দি খাব পাৰে এনে আলুৰ লগত ভাজিও খায় বেলেগ শাকৰ লগত মিক্স কৰি শাকৰ লগত মানে ইত্যাদি বন শাক বহুত আছে সকলো লগতে মিলাই এই বস্তুটো ভাজিও খাব পাৰে আপোনালোকৰ কিন্তু হেৰি মচন্দৰী বৰ ধুনীয়া হৈ আছে দেই মচন্দৰী এইবিলাক ৰোৱা আইতা বস্তু এটা দেখিলোঁ এয়া ভোট জলকীয়া পুলি নি ভোট জলকীয়া পুলি আইতাই মানে এবাৰ ভোট জলকীয়া খেতি কৰি পইচা ঘটিবা গম পালোঁ ভোট জলকীয়া পচাই থৈছোঁ ধন্যবাদ এতিয়া আজি আইতাৰ পৰা আজি আমি কি জানিলোঁ পনৌনৌৱা শাকৰ বিষয়ে আৰু কি জানিলোঁ আইতা তিতামৰা বা তিতা শুকুতা হয় নাই ধন্যবাদ আইতা ঘৰডোখৰ চাওক